নমস্কাৰ সকলোকে অসমৰ যিসকল কৃষক বন্ধু আছে তেওঁলোকৰ বাবে খুব এটা গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা প্ৰকাশ পাইছে আৰু অসমৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টেও ইতিমধ্যে ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰিছে যে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অহা 2 আগষ্ট 2025 দিনৰ 11 বজাত উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা PM কিষাণৰ উৎসৱ দিৱস কাৰ্যসূচীৰ অংশৰূপে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ 20তম কিস্তি ভাৰ্চুৱেল মাধ্যমেৰে মুকলি কৰিব। এই অনুষ্ঠানত সমগ্ৰ দেশৰ লগতে অসমৰ ভিন্ন প্ৰান্তৰ কৃষক তথা ৰাজ্যখনৰ কৃষি কাৰ্যালয়সমূহ বিষয়া কৰ্মচাৰীয়ে ভাৰ্চুৱেল মাধ্যমেৰে অংশগ্ৰহণ কৰিব। 20তম কিস্তিৰ অধীনত অসমৰ প্ৰায় 20.31 লাখৰো অধিক যোগ্য কৃষক পৰিয়ালে এই আঁচনিৰ সুবিধা লাভ কৰিব। উল্লেখ্য যে PM কিষাণৰ অধীনত যোগ্য কৃষক পৰিয়ালসমূহলৈ 2000 টকাকৈ 3টা কিস্তিত বছৰি 6000 টকা আগবঢ়োৱা হয় আৰু ইয়াত দিছে CMO আসাম অতুল বৰা, ইয়াত দিছে PM কিষাণ সন্মান নিধি, ইয়াত দিছে ট্ৰান্সফাৰ টু 2500 crore, ইয়াত দিছে আৰু যেটো 20 নম্বৰ ইনষ্টলমেন্ট ইয়াত দিছে 20 নম্বৰ যেটো ইনষ্টলমেন্ট আৰু টু more than 9 crore 7 lakhs farmers ইয়াত দিছে 2nd August 2025 11 AM ইয়াত দিছে। মেইন প্ৰগ্ৰাম বাৰাণসী উত্তৰ প্ৰদেশ। ইয়াৰ গতিকে যিসকল কৃষক বন্ধু আছে তেওঁলোকে ইতিমধ্যে অসমৰ বৰ্তমান কৃষিৰ লগত যিসকল জড়িত হৈছে তেওঁলোকৰ কাৰণে খুবেই সুবিধা হ'ব আৰু তেওঁলোকে যিহেতু কৃষি কৰি আছে এতিয়া আৰু সেই কৃষিৰ ক্ষেত্ৰত এই যিটো কিস্তি লাভ কৰিব 20 নম্বৰ কিস্তি 2000 টকা, এই পইচাটো তেওঁলোকৰ কৃষিৰ কাম কাজৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ'ব। আজি আছিল গুৰুত্বপূৰ্ণ